বন্ধুসকল, আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। যিসকল আপোনালোকে LP, UP, লোৱাৰ প্ৰাইমেৰী, আপাৰ প্ৰাইমেৰী, হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী এই বিদ্যালয়সমূহত ইতিমধ্যে নতুনকৈ চাকৰি লাভ কৰিছিলে। বহুতে ডিচেম্বৰ মাহত জইন কৰিছিলে, বহুতে ফেব্ৰুৱাৰী মাহত জইন কৰিছিলে আৰু তেওঁলোকৰ ইতিমধ্যে SIU এপ্ৰুভ নাই হোৱা আৰু ছমাহৰ পিছত যিহেতু প্ৰভিজনেল চেলাৰী বন্ধ হৈ যায় আৰু সেইবাবে তেওঁলোকে চেলাৰী লাভ কৰা নাছিলে আৰু ছমাহৰ ভিতৰত যিসকলৰ SIU এপ্ৰুভ হৈ গ'ল তেওঁলোকে ইতিমধ্যে ৰেগুলাৰ চেলাৰী পাবলৈ সক্ষম হৈছে। যিসকলৰ মে' জুন মাহত ইতিমধ্যে SIU এপ্ৰুভ হৈ গৈছে, তেওঁলোকে ৰেগুলাৰ চেলাৰী লাভ কৰিছে জুন মাহৰ, যিটো জুলাই 1-2 তাৰিখে দৰমহা পাইছে যিসকলে, তেওঁলোকে ইতিমধ্যে ৰেগুলাৰ চেলাৰীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ গ'ল। কিন্তু যিসকলৰ SIU এপ্ৰুভ হোৱা নাই, কিছুমানে ফেব্ৰুৱাৰীতে এপ্লাই কৰিছিলে, কিছুমানে জানুৱাৰী শেষলৈকে এপ্লাই কৰিছিলে, কিন্তু বৰ্তমান পৰ্যন্ত তেওঁলোকৰ SIU এপ্ৰুভ হোৱা নাই আৰু যাৰ বাবে তেওঁলোক চিন্তিত হৈ আছিলে। আৰু বহুকেইজন কিন্তু প্ৰাৰ্থীয়ে ঐকান্তিক প্ৰচেষ্টাত একবদ্ধ হৈ শিক্ষা বিভাগৰ লগতে SIU ডিপাৰ্টমেণ্টক, ফিনেন্স ডিপাৰ্টমেণ্টৰ এক্সট্ৰা এটা ইউনিট হৈছে SIU ডিপাৰ্টমেণ্ট। তাত গৈ তেওঁলোকে মেমৰেণ্ডাম দিছিলে আৰু তেওঁলোকে জনাইছিলে যে 2021 চনত যিদৰে SIU এপ্ৰুভ সকলোৰে নোহোৱাৰ বাবে ছমাহৰ পৰা সেই প্ৰভিজনেল চেলাৰী দিয়া মন্থৰ সংখ্যাটো ইনক্ৰিজ কৰিছিলে। বৰ্তমান সময়তো ছমাহতকৈ বেছি সময় বা অত্যধিক মাহ ইনক্ৰিজ কৰি এই যে প্ৰভিজনেল চেলাৰী পাই আছে ইয়াৰ পৰা যাতে এমপ্লয়ীসকলক বঞ্চিত নকৰে, এই সন্দৰ্ভত মেমৰেণ্ডাম দিয়া হৈছিলে। আৰু এই মেমৰেণ্ডামৰ ভিত্তিতে আজি আহিছে এটা ভাল খবৰ। ইয়াত লিখিছে SIU ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যে 25,000তকৈও অধিক এডুকেশ্যন ডিপাৰ্টমেণ্টৰ নন টিচিং ষ্টাফ আৰু টিচিং ষ্টাফত নিযুক্তি দিয়া হৈছে। আৰু এই যিটো ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত সকলোৱে ৰিকুইটত তেওঁলোকে এপইণ্টমেণ্ট লাভ কৰিলে, ইমান এটা লাৰ্জ নাম্বাৰৰ এমপ্লয়ীক SIU এপ্ৰুভ কৰিব লগা হোৱাৰ বাবে ছমাহৰ ভিতৰতে সকলোৰে এপ্ৰুভ কৰিব পৰা হোৱা নাই। সেইবাবে এখন অৰ্ডাৰৰ জৰিয়তে, এই অৰ্ডাৰখনৰ জৰিয়তে জনোৱা হৈছে যে ছমাহৰ পৰা 10 মাহ পৰ্যন্ত এই প্ৰভিজনেল চেলাৰী পোৱা মাহৰ সংখ্যাটো ইনক্ৰিজ কৰি দিয়া হৈছে। অৰ্থাৎ যিসকলে চাকৰি জইন কৰাৰ দিনৰ পৰা 10 মাহ পৰ্যন্ত তেওঁলোকৰ SIU এপ্ৰুভ নহয়, তেওঁলোকে প্ৰভিজনেল চেলাৰী লাভ কৰি থাকিব আৰু এই 10 মাহ পৰ্যন্ত আপোনালোকৰ SIU এপ্ৰুভ হ'বই আৰু আপোনালোকৰ হাতত 4 মাহ আছে। গতিকে যিসকলে আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চত এপ্লাই কৰিছিলে SIUৰ কাৰণে, এতিয়ালৈকে আপোনালোকৰ SIU এপ্ৰুভ নাই হোৱা, আপোনাৰ হাতত পুনৰ 4 মাহ সময় এক্সট্ৰাকৈ লাভ কৰিছে। আৰু এই সময়খিনিত যেতিয়া আপোনালোকৰ SIU এপ্ৰুভ হৈ যাব, যেতিয়াই হওক, আপোনালোকৰ কাৰোবাৰ পিছৰ সপ্তাহতো হৈ যাব, এই 10 মাহ সময়ৰ ভিতৰত যেতিয়াই যিদিনাখনি আপোনালোকৰ SIU এপ্ৰুভ হৈ যাব, পিছৰ মাহৰ পৰাই আপোনালোকে ৰেগুলাৰ চেলাৰী পাবলৈ সক্ষম হ'ব। গতিকে এই জাননীখনে যিসকলে দৰমহা বন্ধ হৈ যাব নেকি এনেকুৱা ধৰণৰ এটা চিন্তা আহি আছিলে বা তেওঁলোকে চিন্তিত হৈ আছিলে, এই চিন্তা সাময়িকভাৱে মুক্ত কৰিলে আৰু এইটো সকলোৰে বাবে এটা ভাল খবৰ। যিসকলে নিজৰ ঘৰৰ পৰা বহু দূৰত চাকৰি কৰি আছে, ঘৰ ভাড়া বা অন্যান্য বিভিন্ন খৰচ প্ৰতিটো মাহত থাকে, সেইসকল এমপ্লয়ীৰ বাবে সাময়িকভাৱে এইটো এটা অতি ভাল খবৰ।